2025 বৰ্ষৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিভিন্ন শৰ্ট টাৰ্ম কোৰ্স আৰু সাৰ্টিফিকেট কোৰ্সৰ অনলাইন চলি আছে। ইয়াতে চাব শৰ্ট টাৰ্ম কোৰ্স ওয়াস্ট রিসাইকেল এণ্ড ভাৰ্মি কম্পোষ্ট প্ৰডাকশ্যন টেকনলজি 1 মাহৰ আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিজটো হ'ল 110 টকা আৰু কোৰ্স ফিজটো হ'ল 2010 টকা আৰু মাছৰুম প্ৰডাকশ্যন টেকনলজি কোৰ্স ডিউৰেশ্যন হ'ল 1 মাহ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব আৰু 110 টকা আৰু কোৰ্স ফিজটো হ'ল 2010 টকা আৰু সাৰ্টিফিকেট কোৰ্সবিলাক হ'ল 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আৰু ইয়াৰ কোৰ্সবোৰ হ'ল পেকেজিং টেকনলজি অফ ফ্ৰুইট ভেজিটেবল 6 মাহৰ কোৰ্স এইটো মিনিমাম 12 পাছ হ'ব লাগিব আৰু ইয়াৰ এপ্লিকেশ্যন ফিজটো হ'ল 2,210 টকা আৰু ইয়াৰ কোৰ্স ফিজটো হ'ল 7,510 টকা বেকাৰী এণ্ড কনফেকশ্যনাৰী প্ৰডাকশ্যন 6 মান্থ 12 পাছ হ'ব লাগিব এপ্লিকেশ্যন ফিজটো হ'ল 210 টকা আৰু 10,010 টকা 3 নম্বৰ কোৰ্স ৰিচাৰ্চ মেথডলজি এণ্ড ডাটা এনালাইজ 3 মাহৰ কোৰ্স ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিএসসি এমএসসি ইয়াৰ ভিতৰত হ'ব লাগিব এপ্লিকেশ্যন ফিজটো হ'ল 210 টকা আৰু কোৰ্স ফিজটো হ'ল 6,010 টকা পিক ফাৰ্মিং 3 মাহৰ কোৰ্স HSLC পাছ হ'ব লাগিব এপ্লিকেশ্যন ফিজ হ'ল 210 টকা আৰু কোৰ্স ফিজ হ'ল 7,510 টকা আৰু ফিজ বেস ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম এইটো 3 মাহৰ কোৰ্স HSLC পাছ হ'ব লাগিব 210 টকা এপ্লিকেশ্যন ফিজ আৰু কোৰ্স ফিজ হ'ল 6,010 টকা আৰু তলত আহিলে ইয়াতে ডেটবিলাক চাব পাৰিব আৰম্ভ হৈছে ফেব্ৰুৱাৰী 20 তাৰিখ 2025 আৰু শেষ হ'ব মাৰ্চৰ 5 তাৰিখ 2025 তলত আহিলে ইয়াতে এপ্লিকেশ্যনৰ লিংক পাব ইয়াতে ক্লিক কৰিলে আপোনাৰ অনলাইন ফৰ্মটো ওপেন হৈ যাব এইটো গুগল ফৰ্ম ইয়াতে আপোনাৰ ইমেইল আইডি দিব ইয়াতে আপোনাৰ নাম দিব সিলেক্ট এনি কোর্স ফ্রম বিলো ইয়াৰ পৰা আপুনি কোনটো কোৰ্সৰ বিষয়ে জানিব বিচাৰে বা সাৰ্টিফিকেট ল'ব বিচাৰে ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰপিছত ইয়াতে আপোনাৰ মিডিয়ামটো সিলেক্ট কৰি দিব ইয়াৰ আগতে আপোনাৰ এক্সপিৰিয়েন্স আছে নে নাই ইয়াৰ পৰা ইয়েস নো কৰি দিব প্ৰেজেন্ট এংগেজমেন্ট যদি আপুনি আনএমপ্লয়েড তেনেহ'লে আদাৰ্ছত ক্লিক কৰি ইয়াতে আনএমপ্লয়েড লিখি দিব যদি ষ্টুডেন্ট হয় তেনেহ'লে ইয়াতে ষ্টুডেন্ট ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি দিব ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ দি দিব আপলোড এজ প্ৰুফ সাৰ্টিফিকেট ইয়াতে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট বা HSLC এডমিট কাৰ্ড আপলোড কৰিব লাগিব ইয়াতে এড ফাইলত ক্লিক কৰি আপুনি PDF ফৰ্মত আপলোড কৰিব লাগিব আপুনি ফাৰ্ষ্ট গুগলত যাই সাৰ্চ কৰিব টুল বাউ প্ৰিন্টাৰ্স তলত আহিব ইয়াতে টুল বাই বাউ প্ৰিন্টাৰ্স লিখা আছে ইয়াতে ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে ইমেজ টু PDF লিখা আছে ইয়াতে সাৰ্ভাৰ অনত ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱা ইন্টাৰফেস আহিব মোবাইলৰ হয় ওপেন কৰিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে সিলেক্ট ইমেজত ক্লিক কৰি আপুনি ইয়াতে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট বা HSLC এডমিট কাৰ্ডটো ইয়াতে ইম্পোর্ট কৰিব তাৰপিছত জেনাৰেট OTP ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ PDF ফাইল ক্ৰিয়েট হৈ যাব ইয়াতে ক্লিক কৰি আপুনি চাব পাৰিব PDF ফাইলটো আকৌ ফৰ্মত আহিব ইয়াতে এড ফাইলত ক্লিক কৰি আপুনি ফাইলটো আপলোড কৰি দিব ইয়াতে আপোনাৰ ফাদাৰ্স নেম ইয়াতে আপোনাৰ ক্যাটাগৰিটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াতে আপোনাৰ পার্মানেন্ট এড্ৰেছ লিখি দিব ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন ইয়াতে করেসপন্ডেন্স এড্ৰেছ সেম হলে আপুনি ইয়াতে আপোনাৰ পার্মানেন্ট এড্ৰেছ কপি কৰি ইয়াতে পেস্ট কৰি দিব তাৰপিছত ইয়াতে আইডি প্ৰুফ আপলোড কৰি দিব ভোটাৰ আইডি কাৰ্ড বা আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স PDF বনাই ইয়াতে এড ফাইলত ক্লিক কৰি আপুনি আপলোড কৰি দিব ইয়াতে মোবাইল নম্বৰ হোৱাটসঅ্যাপ নম্বৰ পাসপোর্ট সাইজ ফটো ইয়াতে আপলোড কৰি দিব আপুনি মোবাইলত ফটো মাৰি আপুনি ক্ৰপ কৰি ইয়াতে আপলোড কৰি দিব ইয়াতে আপোনাৰ হাইস্ট কোৱালিফিকেশ্যন লিখিব যদি আপুনি HSLC পাছ হয় তেনেহ'লে HSLC লিখিব বা হায়াৰ সেকেন্ডাৰী পাছ হলে HS লিখিব তাৰপিছত ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট ইয়াতে আপলোড কৰি দিব ইয়াতে PDF বনাই ইয়াতে আপলোড কৰি দিব তাৰপিছত এপ্লিকেশ্যন ফিজ তলত আহিলে ইয়াতে যদি আপুনি শর্ট টার্ম সার্টিফিকেটৰ কাৰণে অনলাইন কৰিব বিচাৰে তেনেহ'লে 110 টাকা ফিজ দিব লাগিব আৰু সাৰ্টিফিকেটৰ কাৰণে 210 টাকা ফিজ দিব লাগিব ইয়াতে পেমেন্টৰ অপশন পাব 2 নম্বৰ লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব মোবাইলত ওপেন কৰিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে পেমেন্ট ক্যাটাগরি ইয়াতে ক্লিক কৰি আপুনি কোর্স সিলেক্ট কৰি দিব শর্ট টার্ম নে সার্টিফিকেট কোর্স ইয়াতে সিলেক্ট কৰিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনাৰ নাম লিখিব ফাদার্স নেম ইয়াতে কোর্সটো সিলেক্ট কৰি দিব ইয়াতে শর্ট টার্ম কোর্স সিলেক্ট কৰিলে ইয়াতে শর্ট টার্মৰ কি কোর্স আছে ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব পাৰিব তাৰপিছত আপোনাৰ মোবাইল নম্বৰ পেমেন্টটো অটোমেটিক্যালি আহি যাব ইয়াতে তলত আহি ইন্ডিভিজুৱেল সিলেক্ট কৰি ইয়াতে আপোনাৰ নাম ডেট অফ বাৰ্থ আপোনাৰ মোবাইল নম্বৰ চেক বক্সত ক্লিক কৰি ইয়াতে ক্যাপচা দি নেক্সটত ক্লিক কৰিলে আপোনাৰ পেমেন্টৰ অপশন আহি যাব তাতে ATM কাৰ্ড বা আপুনি ফোন পে হয় আপুনি পেমেন্ট কৰিব পাৰিব পেমেন্ট সাকসেসফুল হোৱাৰ পিছত আপুনি জাষ্ট স্ক্ৰিনশ্বট কৰিব তাৰপিছত এপ্লিকেশ্যন ফৰ্মত আহি ইয়াতে আপোনাৰ পেমেন্টৰ ট্ৰানজেকশ্যন নম্বৰটো ইয়াতে দিব আৰু পেমেন্টৰ স্ক্ৰিনশ্বটটো ইয়াতে আপলোড কৰি দিব আৰু কোনটো মাধ্যমত এই সাৰ্টিফিকেট কোৰ্সৰ আপুনি নিউজটো পাইছে ইয়াতে ফ্ৰম ফ্ৰেন্ডছ সিলেক্ট কৰি সাবমিটত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব আৰু এই আৰ্টিকেলটো ক'ৰ পৰা উলিয়াব ফাৰ্ষ্ট গুগলত যাই সাৰ্চ কৰিব বাউ প্ৰিন্টাৰ্স babuprinters.in ত ভিজিট কৰিব এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে AAU ODL লিখা আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে এই আৰ্টিকেলটো ওপেন হৈ যাব আৰু 2025 বৰ্ষৰ এডমিশনৰ সকলো নিউজ পাবৰ বাবে মোৰ এই লাৰ্ন উইথ বাবু প্ৰিন্টাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব